সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া, কি নাম আপোনাৰ? মাজনী দাসী। মহাশয়া, আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট, অসমৰ কেৰকেৰীয়া চেউনীৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক।
সাধনা মানে মই ব্ৰতৰ পৰা আৰম্ভ কৰি মানে শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ আৰু মানে এই লাষ্টত মানে শ্ৰীকৃষ্ণৰ পূজাত মানে সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মানে মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰা নাছিলোঁ, লাভ একোৱে হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। মানে লাষ্টত মানে বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োঁতে মানে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো মানে ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ, তেতিয়া সেই ভক্তি সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই মানে বিষ্ণুৰ মানে সাধনা নকৰা হ'লোঁ, ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োঁতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই মানে কাক কেনেকৈ কি কৰিম মানে এনেকৈ ভাবতে থাকোঁতে লাষ্টত মানে পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? মানে কণ্টেক্ট কৰোঁতে মই মানে পাইছিলোঁ। পাওঁতে সেই মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। মানে বৰ্তমান আপুনি যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মানে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি মানে টোপনি নহা আছিল, মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্টৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে মানে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ মানে এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে মই মানে ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ মানে সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো তাৰমানে লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে? সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত মানে জ্ঞানটো বুজায়। আমাৰ মানে প্ৰতিখন শাস্ত্ৰ, প্ৰতিটো জাতিৰ মানে গীতা, বেদ, বাইবেল, পুৰাণ সকলোৰে মানে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক মানে ল'ব দিয়ে। আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে, লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয়। মহাশয়া, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তিবিধি প্ৰদান কৰি আছে, এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ। মানে আৰু বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ। তেতিয়া মানে তেওঁলোকে শাস্ত্ৰত মানে যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনো দিনো কোৱা নাছিল। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো মানে আমাক মানে কৈছে গুৰু ৰহস্যটো, সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই। মহাশয়া, আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তিবিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই কথাষাৰ কিমান দূৰ সত্য? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ? মই মানে ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই। আমাৰতো হিন্দু সমাজৰ মদটোতো বহুত ডাঙৰ বস্তু। সেইটো মানে ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ, বাং, বিড়ি, চিগাৰেট, মাছ, মাংস মানে সকলো নিজে ত্যাগ হৈ যায়। এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নাখায়। যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে ত্যাগ হৈ যায়। আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা, কিন্তু মাংসটো মানে নহ'লে একো নোখোৱা আছিল। মানে মাংসটো ইমানে প্ৰিয়, মাংস নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয়। কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ। মানে ইমান 33 কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল, মানসিকভাৱে অলপ দুৰ্বল। কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈ যায় আৰু তেওঁ মানে ঠিক হৈছে। এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিওৱা নাই, নাখায়। আপুনি কি কৰে? মই এজন অংগনবাড়ী টিচাৰ হয়। মোৰ হাজবেণ্ডেও CRPFত কাম কৰে। মহাশয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে।
আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত, এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই, বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থকেইখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক, সেই জ্ঞানটো লওক, জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক। শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল, দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ, সকল ফালৰ পৰা আৰ্থিক মানে সব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ। সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে। গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয় তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব, আমি সতলোক প্ৰাপ্ত হ'ম। সতলোক কি হয়? সতলোক হ'ল অমৰ স্থান। সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে, জন্মৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, মুক্তি পাওঁ আমি। মহাশয়, শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম। যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে, এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিয়ে চোৱা হয়, ভ্ৰূণ হত্যা কৰা হয়। এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই, যাক নেকি সন্ত ৰামপাল গুৰুমহাৰাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে? সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে, য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিলে। আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলোৱে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায় আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে, ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল। যে সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে, এইটো বহুত ভাল পদক্ষেপ লৈছে। এইটো বুলি নহয়, ৰক্তদান পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰেৰণ কৰি আছে সন্ত ৰামপালজী মহাৰাজে। মহাশয়, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয়। আমাৰ TV চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক, টুইটাৰ মানে প্ৰত্যেকটা ইউটিউব প্ৰত্যেকটা চেনেলতে আমাৰ সৎসংগ আহে। সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে, সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ, তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদান লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি। আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিলোঁ, এতিয়া পাইছোঁ, সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে। ধন্যবাদ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু পৰমাত্মাই কয়, এই অণ্ড আৰু পিণ্ডৰ পাৰত স্বদেশ আমাৰ হয়। আমাৰ সতলোকটো সচখনটো এই অণ্ড আৰু পিণ্ডৰ সিপাৰত আছে। গতিকে এই সুৰ ইয়াত কেনেকৈ শুনিবা? ইয়াত যি শুনি আছো সেয়া কালৰ সুৰ শুনি আছো, নকলি সতলোকৰ, নকলি সচখণ্ডৰ, আৰু ইয়াৰ নকলি সুগন্ধ ওলাই আছে ইয়াত। जैसे आदरणीय गरीबदास साहब ने कहा है कोई परले पार का जो भेद कहे जनकार का। সেই আচল সংগীতৰ সুৰ জানো কোনোবাই ক'ব পাৰিব ইয়াত? সেই সিপাৰত কোনোবা গৈছেনে? সত্নামে কি বুজি নাপায় এওঁলোকে? সতনাম, সৎপুৰুষো সতনাম, সাৰ শব্দও সতনাম, সৎপুৰুষ সতনামো সতনাম, আৰু সাৰ শব্দও সতনাম, সৎলোকো সতনাম, সৎপুৰুষো সতনাম। কি তেওঁলোকে পৰমাত্মাক চিনি পাইছে? कहते सतपुरुष जिन जानिया सतगुरु जा का नाम। গতিকে সৎগুৰু একো নাই, সৎপুৰুষ কি একো নাজানে, নিৰাকাৰ বুলি কয়। আৰু পৰমাত্মাই কয় যে তেওঁ সাকাৰ হয়। এতিয়া কি কৈছে? शब्द विहंगम चाल हमारी और कहे कबीर सतगुरु दी तारी, खुले कपाट शब्द जनकारी, पिंड और अंड के पार सो देश हमारा है।
এই পিণ্ড আৰু এই ব্ৰহ্মাণ্ড ইয়াৰ সিপাৰত আছে আমাৰ সচখণ্ড আৰু এওঁলোকে কয় যে তাত পৰমাত্মা একো নাই ইয়াত থকা সুৰ শুনা ইয়া সকলো কালৰ সুৰ अब गरीबदास साहब ने बताया है कि कोई है रे परले पार का जो भेद कहे झनकार का कोई है रे परले पार का जो भेद कहे झनकार का वाह रही गोरख वाह रही दत्त वाह रही दरु प्रहलाद अर्थ वार माने এইফালে ইয়াতে থাকিবলৈ এইফালে বাৰ আৰু পাৰ মানে সিফালে वाह रही गोरख वाह रही दत्त গোৰখটো আপোনালোকে জানে দত্ত দত্তাত্ৰেয় আৰু ধুৰুহৰ প্ৰহ্লাদক কোৱা হয় ইয়াতে আছে এই কালৰ জালতি वाह रही गोरख वाह रही दत्त वाह रही दरु प्रहलाद अर्थ वाह रही सुखदेव वाह रही व्यास वाह रही पारासर प्रकाश वाह रही दुर्वा सादर वेश वाह रही नारद सारद शेष वाह रही भरतरी गोपी चंद वाह रही सनक सनंदन बंद वार माने এইফালে वाह रही এইফালে वाह रही ब्रह्मा वाह रही इंद्र वाह रही सेंस कला गोविंद 1000 কলাৰ ভগৱান কালু এইফালে আছে वाह रही शिव शंकर जो शंभ वाह रही धर्मराय आरंभ এই তোমাৰ শিৱ শংকৰো এইফালে আছে তোমাৰ শম্ভু আৰু ধৰ্মৰায়ো এইফালে আছে वाह रही धर्मराय धरधीर परम धाम पहुँचे कबीर रग यदुसाम अथर वेद परम धाम नहीं लहा वेद এতিয়া চাৰিও বেদতে পৰম ধাম সতধাম সতলোক ধুলোক এই সকলোৰে বৰ্ণনা আছে যাৰ আধাৰত এই পৰমাত্মাক কোনেও পোৱা নাই এই বেদো পৰমাত্মাই এই বেদতে দি ৰাখিছে अलल पंख अगाध भेव जैसे कुंज सुरती सेव वार पार थे हाने था गरीबदास निर्गुण निगाह এতিয়া গৰীবদাসজীয়ে কয় গৰীবদাসজী মহাৰাজে পৰমাত্মাক পাইছিলে যেনেকৈ আপোনালোকক ক'লো সচখণ্ডলৈ লৈ গ'ল পিছত আকৌ এৰি দিলে তেওঁ চকুৰে দেখা দৃশ্য বৰ্ণনা কৰিছিলে আৰু পৰমেশ্বৰে স্বয়ং কৈছে अवधू अवगत से चल आया कोई मेरा भेद मरहम ना पाया ना मेरा जन्म ना गर्भ बसेरा बालक हो दिखलाया काशी नगर जल कमल पडेरा तहाँ जुलाए न पाया मात पिता मेरे कुछ नाही ना मेरे घर दासी जुल्हे का सुत आन कहाया जगत करे मेरी आसी 5 तत्व का धड़ नहीं मेरे मैं जानू ज्ञान अपारा सतस्वरूपी नाम साहिब का ओहे नाम हमारा अदर दीप गगन गुफा में ता निज वस्तु सारा तेरा ज्योत स्वरूपी अलख निरंजन धरता ध्यान हमारा हाड चाम लहू ना मेरे कोई जाने सतनाम उपासी तारण तरण अभय पद दाता मैं हूँ कबीर अविनाशी এতিয়া কি কৈছে ভগৱানে স্বয়ং আহি কৈছে অৱধূ গোৰখনাথৰ লগত কথা হ'ল পৰমাত্মাৰ আৰু তেওঁক সিদ্ধিটো ফিল কৰাই দিছিলে তেওঁৰ সিদ্ধি নিষ্ক্ৰিয় কৰি দিছিলে জ্ঞানেৰে পৰিচিত কৰাইছিলে তেতিয়া তেওঁ বুজিলে তেতিয়া তেওঁ সুধিলে যে তুমি কোন হয় ক'ৰ পৰা আহিছা তেতিয়া স্বয়ং কৈছে যে অৱধূ অভিগতৰ পৰা আহিলো অভিগত যি স্থানক কোনেও নেজানে পৰমাত্মা কবীৰজীৰ বাহিৰে সেই সচখণ্ড হতলোকৰ পৰা और मेरा भेद मर्म नहीं पाया ना मेरा जन्म ना गर्भ बसेरा मैं बालक बने दिखलाया बालक हो प्रपथ फलो और काशी नगर जल कमल पर डेरा तहाँ जुलाए न पाया मात पिता मेरे कुछ नाही ना मेरे घर दासी मात पिता मेरे कुछ नहीं मोर माँ देवता নাই मोर जन्म हुआ নাই আৰু না মই কোনো স্ত্ৰী গ্ৰহণ কৰিছিলোঁ মোৰ ঘৰত দাসী পত্নী নাই जुल्हे का सुत आन कहाया जगत करे मेरी हासी মোক ঠাট্টা কৰি আছিলে ধানক ধানক বুলি কয় যে আগতে এই পুণ্যাত্মাসকলৰ লগত মোৰ কিবা কথা বতৰা হৈছিলে যি কাৰণে মই তেওঁলোকৰ ঘৰত বালক ৰূপত আহিছোঁ
पांच तत्व का धड़ नहीं मेरा। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 কৈছে যে শুক্ৰম অকায়ম সে পৰিয়াগাত, অৰ্থাৎ সকলোতকৈ প্ৰথমে পূৰ্ণৰূপেৰে সশৰীৰে অৰ্থাৎ সমৰ্থ সশৰীৰৰ পৰমাত্মা হয় সকলোতকৈ প্ৰথমে। और शुक्रम अकायम अवर्णम असनाविरम अपाप विद्यम। কবিৰ মনীষী স্বয়ম্ভু পৰিভূ। এতিয়া ইয়াত অজ্ঞানীসকলে এই অকায়ম শব্দৰে পৰমাত্মাক নিৰাকাৰ সিদ্ধ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু এই শুক্ৰম অকায়ম অসনাবিৰম কিয় লিখিছে? আকৌ পিছত স্বয়ম্ভু ক'লে নিৰাকাৰ যদি স্বয়ম্ভু লিখাৰ কি আৱশ্যকতা আছিল? আৰু অকায়ম হ'লে অকায়ম লিখি দিলে হয়। শুক্ৰম অকায়ম অসনাবিৰম অবৰ্ণম। সেই পৰমাত্মাৰ শৰীৰ আমাৰ দৰে নাৰীৰ জোৰ যোগাৰেৰে তৈয়াৰ হোৱা নাই, আৰু মাৰ সংযোগত পিতাৰ সংযোগত শুক্ৰৰ পৰা তৈয়াৰ হোৱা নাই। শুক্ৰম অকায়ম শুক্ৰৰ পৰা তৈয়াৰ হোৱা শৰীৰ নহয়। শিৰাও নাই সেই পৰমাত্মাৰ শৰীৰত। শৰীৰ আমাৰ দৰে এটা তত্বৰ পৰা বনা, পোহৰৰ পৰা। আৰু তেওঁ কোন হয়? কবিৰ মনীষী। তেওঁ কবিৰ পৰমাত্মা হয়। মনীষী মানে মহাবিদ্বান তত্ত্বদৰ্শী সন্ত, মনীষী তত্ত্বদৰ্শী সন্ত। কবিৰ যি স্বয়ম্ভু স্বয়ং প্ৰকট হয়, যদি স্বয়ং প্ৰকট হয় নিৰাকাৰ কেনেকৈ হ'ল? স্বয়ম্ভু লিখা আছে। পৰিভূ সকলোতকৈ প্ৰথমে প্ৰকট হোৱা পুৰুষ, সেয়া পৰমাত্মা হয়। নিজৰ বাণী জ্ঞান দিবলৈ ইয়াত প্ৰকট হয়। এতিয়া ইয়াত কি কয়? अदर द्वीप गगन गुफा में ता निज वस्तु सारा। গোৰখনাথক কৈ আছে ভগৱানে, तेरा ज्योत स्वरूपी अलख निरंजन धरता ध्यान हमारा। কিয়নো এই আপোনালোকে দেখিছে নাথ পন্থৰ সকলে নিৰঞ্জন আমাৰ গাঁৱত আছিল, নাথৰ ডেৰা এতিয়াও আছে। সেই বাবা আহে আৰু কয় অলোক নিৰঞ্জন। আমিনো ক'ত জানিছিলো যে কালক লৈ আহিছিলে, এতিয়াহে গম পাইছো। তেওঁ কালৰ নাম লয় অলোক নিৰঞ্জন, এতিয়াহে গম পাইছো। গতিকে তেওঁ অলোক নিৰঞ্জনক সুপ্ৰিম পাৱাৰ বুলি মানি আছে। परमात्मा कहते हैं तेरा ज्योत स्वरूपी अलख निरंजन धरता ध्यान हमारा। हाड चाम लहू ना मेरा शरीर हाड चाम से नहीं है। और कोई जाने सतनाम उपासी। অৰ্থাৎ মোৰ সৈতে পৰিচিত ব্যক্তিয়েহে, সেই সৎনামৰ জপ কৰোতাসকলেহে মোক চিনিব পাৰিব। और तारण तरण अभय पद दाता मैं हूँ कबीर अविनाशी। এতিয়া পুণ্যাত্মাসকল, আমি পূৰ্ণ পৰমাত্মা সৎপুৰুষ কবিৰজীৰ সন্তান হওঁ। তেওঁ আমাৰ পিতৃ হয়। আমি কালৰ জালত আবদ্ধ হৈ পৰিছো, আৰু আত্মীয়ৰ দুখ আত্মীয়ৰেই হয়। সেই পৰমাত্মা ইয়ালৈ আহিছে নিজৰ সুন্দৰ লোভ এৰি, য'ত দুখ নামৰ একো বস্তুৱেই নাই। আৰু ইয়াত পৰমাত্মাক এদিনো শান্তিৰে থাকিব নিদিলে। তেওঁৰ লগত মাৰপিট কৰিলে, ঘৰে ঘৰে গ'ল, গাঁৱে গাঁৱে গ'ল, নগৰে নগৰে গৈ ঢোল পিটিলে, ক'ৰবাত গৈ থিয় হৈ নিজেই ক'বলৈ ধৰিলে, বাণী শুনাব ধৰিলে, নিজৰ অমৃত বাণী শুনাব ধৰিলে। বহুতো ব্যক্তি একত্ৰিত হৈ যায়, পৰমাত্মাৰ শিষ্য হৈ যায়। এই জ্ঞানক বুজালে, তেওঁৰ দুখ দূৰ কৰিলে। আৰু আমি আমাক ইমান অজ্ঞানতাৰে ভৰাই দিলে এই কালৰ দূতে, আমি ভগৱানক চিনি পাব নোৱাৰিলো। পৰমেশ্বৰে কয় যে चारों युग में संत पुकारे कूक कहा हम हेल रे। हीरे माणिक मोती बरसे ये जग सुगता ढेल रे। কবিৰ পৰমাত্মাই কয়, মই চাৰিওটা যুগতে আহিছো, সন্তক বুজাইছো, ভাল আত্মাবোৰে মোৰ লগত পৰিচিত হৈছে আৰু এই তত্ত্ব জ্ঞানৰ ঢোল পিটিছে। चारों युग में संत पुकारे कूक कहा हम हेल रे। और ये हीरे माणिक मोती बरसे ये जग सुगता ढेल रे। তত্ত্ব জ্ঞান ৰূপী অমৃত আৰু মুকুতা বৰষাইছো, হীৰা লাল পন্না বৰষাইছো, সৎ সাধনা ৰূপী আৰু এই শাস্ত্ৰ বিৰুদ্ধ সাধনা আৰু এই অজ্ঞান ৰূপী জ্ঞানক গ্ৰহণ কৰি মাটি লদা লৈ ফুৰিছে। এতিয়া গৰীবদাস চাহেবজীয়ে কৈছে, अनंत कोट ब्रह्मंडे का एक रति नहीं भारे। सतगुरु पुरुष कबीरे हैं ये कुल के सिरजनहारे। सतगुरु पुरुष कबीरे हैं ये चारों युग परवाने।
झूठे गुरुआ मर गए ये हो गए भूत मसान। এতিয়া আপোনালোকে শিৱদয়ালজীৰ দফা দেখিছে, ভূত হৈ নিজৰ খ্ৰীষ্ট ভক্তিত প্ৰৱেশ কৰিছে। গতিকে পৰমাত্মা গৰীবদাস চাহেবে কৈছেই যে নকলি গুৰুবোৰ মৰি ভূত হৈ পৰিছে, তেওঁলোকৰ অনুগামীসকল ক'ত যাব ভাবি লওক ভক্তসকল। मोती मुक्ता दर्शत नाही ये जग है सब अंधरे। दिखत के तो नैन चश्म इनका फेरा मोतिया बंदरे। এওঁলোক পৰম ধনী, এওঁলোকে চকু মুদি বহি থাকে। ভক্তসকলে ভাবে যে এওঁ ভগৱানক পালে আৰু কয় যে এনেকৈ চকুকেইটা ওপৰলৈ কৰি ওপৰলৈ চাই এতিয়া চকু সলাই চোৱা বা নসলোৱাকেই চোৱা। ঋষি মহৰ্ষিসকলে এইবোৰ বহুত বিচাৰি থৈছে, কমল বেলেগ বেলেগ বুলিও কৈ ৰাখিছে, তথাপিও কৈছে ভগৱান নিৰাকাৰ। এনেকুৱাই থিয়ৰী ৰাধা স্বামী ধন ধন সদগুৰু জয় গুৰুদেৱসকলৰ নিৰাকাৰ বুলি কয়। আৰু পৰমাত্মা শৰীৰ মনুষ্য সদৃশ হয় আৰু তেওঁৰ এডাল লোমৰ গুৰিত কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলাই দিয়া, ইমান শোভা নিৰাকাৰ কেনেকৈ হ'ল? গতিকে এতিয়া ভগৱানে কয় समझा है तो सिर धर पाओ बहुर नहीं रे ऐसा दाओ। বুজি পাইছে যদি অতি শীঘ্ৰে আহি যোৱা সতলোক আশ্ৰম বৰবালালৈ, সিহঁতৰ পৰা আঁতৰি যোৱা। बोलो सतगुरुदेव की जय। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচক কবিৰ পৰমেশ্বৰজী, আমি সকলো আত্মাৰ জনক, এওঁ আমাৰ পিতৃ হয়। এওঁ আহি আমাক জ্ঞান দিলে যে আপোনালোক ইয়াৰ বাসিন্দা নহয়। যি স্থানক যি লোকক আপোনালোকে নিজৰ বুলি ভাবিছে সেয়া আপোনালোকৰ নহয়। আপোনালোকক ইয়াত বাধ্য কৰি ৰখা হৈছে। ইয়াত 21 ব্ৰহ্মাণ্ডৰ যি স্বামী হয়, প্ৰভু হয়, যাক আপোনালোকে ব্ৰহ্ম বুলি কয়, ইয়াত জ্যোতি নিৰঞ্জন কাল হয়। তেওঁ অভিশাপ পাইছে 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীৰ প্ৰতিদিনে আহাৰ কৰাৰ। আৰু এই উদ্দেশ্যেৰেই আপোনালোকক ইয়াত বাধ্য কৰি ৰাখি থৈছে। নিজৰ স্বাৰ্থ পূৰ্তি হেতু আপোনালোকক ইয়াত মিছা প্ৰলোভনত ইয়াত বান্ধি ৰখা হৈছে। আৰু জন্ম আৰু মৃত্যুৰ ইয়াৰ বিধান বনাই আপোনালোকক সেই পিহনাতে পিহি আছে। পুণ্যাত্মাসকল, আত্মীয়ৰ কাৰণে আত্মীয়ইহে দুখী হয়। ইয়াত আপোনালোকে দেখিছে যে কিমান দুৰ্দশা প্ৰত্যেক প্ৰাণীৰ। কাৰোবাৰ কিবা কষ্ট। মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণীবোৰৰ এই অৱস্থা। অন্য যোনিৰসকলৰ কি অৱস্থা হ'ব? যেনেকৈ কুকুৰৰ শৰীৰত, গাধৰ শৰীৰত, পশু পক্ষীৰ শৰীৰত কিমান দুখী হয় এই প্ৰাণী। আৰু মনুষ্য জীৱনতো কি অৱস্থা প্ৰত্যেক প্ৰাণীৰ। কোনো প্ৰাণী সুখী নহয়। এই দুখক আমি সুখ বুলি মানি লৈছো। এই দুখৰ মাজত অলপো সান্তনা পালেই আমি তাকেই সুখ বুলি মানি লওঁ। সেইবাবেই পৰমাত্মা কবিৰ চাহেবজীয়ে কয় যে झूठे सुख को सुख है ये मान रहा मनमोद। ये सकल चबीना काल का कुछ मुख में कुछ गोद। পৰমাত্মাই কয় যে সকলোৱেই কালৰ আহাৰ হয়। এই 21 ব্ৰহ্মাণ্ডত আপোনালোকক উৎপন্ন কৰা হৈছে। নিজৰ পুতৰ পূৰণৰ বাবে এইবোৰ কৰা হৈছে। আপোনালোক তেওঁৰ আহাৰ। যেনেকৈ কচাইয়ে ছাগলী পোহে, তেওঁৰ উদ্দেশ্য কি হয় সেই ছাগলীবিলাকক পালন কৰাৰ? নিজৰ উপাৰ্জন আৰু স্বয়ং ভোগ কৰা।
সেই ছাগলীবোৰৰ কাৰণে তেওঁ কিমান সুবিধা কৰে। সিহঁতৰ কাৰণে খোৱা ঘাঁহ আনি দিয়ে, পানীৰ ব্যৱস্থা কৰে, পুখুৰীৰ ওপৰত চালি লগাই দিয়ে, জুপুৰি বনাই দিয়ে গৰম ঠাণ্ডাৰ পৰা বচাবলৈ। সেই সুবিধাবোৰক দেখি এই ছাগলীবোৰে এইটো ভাবে যে আমাৰ মালিক বহুত দয়ালু হয়, এওঁ আমাক বহুত সুবিধা দি ৰাখিছে। আৰু যি সময়ত সেই কচাই সিহঁতৰ মালিক সেই ছাগলীবোৰৰ স্থানলৈ আহে, তেতিয়া ছাগলীয়ে তেওঁক নিজৰ এজন ভদ্ৰ পুৰুষ বুলি ভাবি, নিজৰ সঁচা মালিক ভাবি তেওঁক মৰম কৰে, তেওঁৰ ওচৰলৈ আহে। কোনোটোৱেতো এনেকৈ ভৰি উঠাই তেওঁক মৰম দিব বিচাৰে, বুকুত সাবটি ধৰিব বিচাৰে ছাগলীয়ে। কোনোবাই আকৌ চেলেকে জিভাৰে মৰম দেখুৱাবৰ বাবে। আৰু তেওঁ চাই এনেকৈ হাত লগাই, সিহঁতে তেওঁক চেলেকে মৰম কৰে। আৰু তেওঁ চাই কিমান মাংস হৈকলীয়াৰ, কিমান কিলো হৈছে ইয়াৰ, কিমান টকাত বিক্ৰী হ'ব। আৰু ছাগলীবোৰে ভাবে যে ই আমাক মৰম কৰি আছে, সিহঁতে তেওঁক মৰম কৰে। এই সুবিধাবোৰ যেতিয়া দেখে ছাগলীবোৰে ভাবে যে এওঁ বহুত সৎ মানুহ হয়। আৰু পিছত যেতিয়া ক'ৰবাৰ পৰা অৰ্ডাৰ আহে 10-20 ছাগলীৰ, সেই সময়ত এইটো নাচায় যে কাৰ ল'ৰা মৰিব, কাৰ ছোৱালী মৰিব, কাৰ মাক মৰিব বা ভাই মৰিব, তেওঁতো লাখুটি লৈ খেদি যায়। লাগিলে কাৰোবাৰ ল'ৰা আহক বা ছোৱালী আহক বা মাক আহক বা ভাই বা ভনী, আৰু তেওঁ গৈ সিহঁতক কাটি পেলায়। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা কবিৰজীয়ে কৈছে যে ধৰ্মদাস তেওঁৰ এজন পৰমাত্মা, এজন শ্ৰেষ্ঠ আত্মা, ভাল আত্মা। তেওঁৰ ভক্ত হ'ল, যিজনক পৰমাত্মাই আহি লগ কৰিছিলে। এটা বিধান আছে পৰমাত্মাৰ, পৰমেশ্বৰৰ, যিটো বেদতো বৰ্ণিত আছে। আৰু তেওঁ এনেকুৱা লীলা কৰেই, আৰু বেদে ভগৱানৰেই গুণগান কৰে। বেদত লিখা আছে যে সেই পৰমাত্মা ওপৰৰ যিলোকৰ তৃতীয় পৃষ্ঠত, তৃতীয় লোকত বিৰাজমান আছে, তৃতীয় মুক্তিধামত থাকে, তাৰ পৰা গতি কৰি তললৈ আহে, শ্ৰেষ্ঠ আত্মাবোৰক লগ কৰে আৰু তেওঁলোকক জ্ঞান দিয়ে, যথাৰ্থ জ্ঞান দিয়ে। সেই উদ্দেশ্যেৰেই পৰমাত্মাই ধৰ্মদাস চাহেবজীক আহি লগ কৰিছিলে। এজন খুবেই ভাল আত্মা পৰমাত্মাক বিচাৰি ঘূৰি ফুৰিছিলে। পৰমাত্মাই আহি তেওঁক লগ কৰিলে। তেতিয়া তেওঁক ক'লে যে ধৰ্মদাস, যাক তুমি পূজা কৰি আছা তেওঁ কাল হয়। গীতাজীৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 স্বয়ং কয় যে মই কাল হয়, সকলোকে খাবলৈ আহিছোঁ। আৰু তুমি তথাপিও তেওঁৰেই পূজা কৰি আছা, সৰ্পক গাখীৰ পান কৰাই আছা। পিছত পৰমাত্মাই ক'লে যে ধৰ্মদাস, যেনেকৈ আপুনি দেখি আছে যে ইয়াত কিমান সুবিধা দি ৰাখিছে কাল ভগৱানে, কিমান ডাঙৰ পৃথিৱী, ইয়াত কিমান ভাল মেৱে লাগি আছে, মেৱা, কাজু, খিচমিচ, ফল লাগি আছে, আপেল, কমলা আৰু কনক, ঘেঁহু, বুট, বাজৰা, মাকৈ। আকৌ কেতিয়াবা বৰষুণ আহি যায়, ঝৰ্ণা বৈ আছে, নদী বৈ আছে, মাটিৰ তলত শীতল পানী, মিঠা পানী ভৰি আছে। এই সুবিধাসমূহ চোৱা, শীতল বায়ু বৈ আছে, সূৰ্য উদয় আৰু অস্ত হৈ আছে। এই সুবিধাসমূহক দেখিলে এনেকুৱা লাগে যে কিমান ভাল সুবিধা আমাক ভগৱানে দি ৰাখিছে। গতিকে এই দৃষ্টিকোণৰ পৰা চালে এনেকুৱা লাগে যে কিমান দয়ালু হয় ভগৱান, যিয়ে আমাক ইমান সুবিধা দি ৰাখিছে, কিমান ধ্যান দি ৰাখিছে আমাৰ প্ৰত্যেক ব্যৱস্থা কিমান ভালদৰে আমাক দিছে, কিমান ভাল ব্যৱস্থা কৰি ৰাখিছে, সকলো সুবিধা প্ৰদান কৰিছে। কিন্তু সেই সময়ত আমি পাহৰি যাওঁ যে কাৰোবাৰ পুত্ৰ মৰিলে, কাৰোবাৰ ছোৱালী মৰিলে, এক্সিডেণ্টত সম্পূৰ্ণ পৰিয়ালটো দুৰ্ঘটনাগ্ৰস্ত হৈ শেষ হৈ যায়। তেতিয়া ক'ত গ'ল তেওঁৰ দয়ালুতা?
সেই সময়ত আমি অলপো মনত নেপেলাওঁ যে ভগৱানেও ইমান অত্যাচাৰ কৰিব পাৰেনে, কাৰণ আমি এনেকুৱা লোকত আছো, এই বেয়া লোকত থাকি আছো ইয়াত, য'ত সদায় থাকিব এই জন্ম আৰু মৃত্যু, এনে ঘটনা সদায় থাকিব। সেইকাৰণে পৰমাত্মাই কৈছে যে আৰু এটা স্থান আছে সতলোক, সচখণ্ড। সেই সতলোকলৈ গ'লে তোমালোকৰ সকলো সমস্যাৰ নিবাৰণ হ'ব, সকলো সমস্যা সমাধান হ'ব। यहाँ परमात्मा कहते हैं कि मैं रोवत हूँ सृष्टि को और सृष्टि रोए मोहे, गरीबदास इस वियोग को समझ नहीं सकता कोई। পৰমাত্মাই নিজৰ লীলা কৰে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক জ্ঞান দিয়ে। সেই আত্মাবোৰৰ ভিতৰৰে আদৰণীয় গৰীব দাস চাহেবজী, গাঁও চুৰাণী, জিলা জজ্জল, হাৰিয়ানাৰ। আৰু তেওঁ ভগৱানক পালে, সতলোকলৈ লৈ গ'ল, সচখণ্ড দেখালে, সকলো ব্যৱস্থা দেখুৱালে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক দেখুৱালে, ধৰ্মৰাজৰ স্থান দেখুৱালে। আৰু য'ত প্ৰাণীয়ে নৰকত দুখ পাই আছিলে সেই স্থান দেখুৱালে। ইয়াৰ নকলি স্বৰ্গ, মহাস্বৰ্গ দেখুৱালে। ইয়াত নকলি কনষ্ট্ৰাকশ্যন কৰি ৰাখিছে, এই কালে নিজৰ শক্তিৰে কৰি ৰাখিছে। নকলি সতলোক, অলখলোক, অগমলোক, অনামী লোক, নকলি ব্ৰহ্মলোকো বনাই ৰাখিছে, সেয়াও দেখুৱালে। আৰু য'ত বহি 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক তেওঁ আহাৰ কৰে, সেয়াও দেখুৱালে। পিছত নিজৰ সতলোক দেখুৱালে, সচখণ্ড দেখুৱালে। আৰু তাত পৰমাত্মাক দেখি, সকলো ব্যৱস্থাক বুজি সন্ত গৰীব দাস চাহেবজী খুব আনন্দিত হ'ল। পিছত পৰমেশ্বৰে তেওঁক উভতাই পঠিয়ালে শৰীৰলৈ। সেই সময়ত গৰীব দাস চাহেবজীৰ শৰীৰৰ অন্ত্যেষ্টি কৰাৰ ব্যৱস্থা কৰিছিলে। মৃত বুলি জানিছিলে, কাৰণ আত্মাক পৰমাত্মাই উলিয়াই লৈ গৈছিলে, চিতাৰ ওপৰত ৰাখি দিছিলে। যেতিয়া পৰমেশ্বৰে পঠাই দিলে, তেতিয়া চিতাতেই লৰচৰ হ'ল, তললৈ নামি আহিল, উঠি গৈ পৰমাত্মাৰ নিজ চকুৰে দেখা সেই ব্যৱস্থাৰ গুণগান কৰিবলৈ ধৰিলে নিজৰ অমৃত বাণীত। পৰমেশ্বৰ কবীৰজীয়ে গৰীব দাস চাহেবজীৰ আত্মাত, অন্তঃকৰণত এই জ্ঞান ভৰাই দিছিলে, যিটো তেওঁ পিছত কৈছিলে। तो यहाँ बताया है कि मैं रोवत हूँ सृष्टि को, गरीबदास जी बता रहे हैं कबीर भगवान ऐसे बोला, और तुम रोवत हो मोहे, सृष्टि रोवे मोहे, गरीबदास इस वियोग को समझ नहीं सकता कोई। মই তোমাকে বিচাৰি ঘূৰি আছো, কবিৰ পৰমেশ্বৰজীয়ে কয়, আৰু তুমি মোক চিনি নাপাই এই কালৰ দূতবোৰৰ লগত লাগি আছা, এই কালৰ ভগৱানবোৰৰ লগতেই লাগি আছা, আৰু মোক চিনি পোৱা নাই। আৰু তোমালোকে মোক বিচাৰি আছা, তোমালোকে মোক বিচাৰি আছা, কিন্তু মোৰ ওচৰলৈ নাহি তোমালোকে এই কালৰ এই অৱতাৰবোৰৰ লগতেই লাগি আছা, কিয়নো তোমালোকৰ জ্ঞান নাই। এতিয়া মই জ্ঞান দিবলৈ আহিছো, এতিয়া তুমি শুনা নাই। এতিয়া পৰমাত্মাই কি কৈছে, मानुष जन्म दुर्लभ है, मिले न बारंबार, तरवर से पत्ता टूट गिरे वो बहोर न लगता डार। राम रटत कन्या भली, साकेट बलो न पूते, छेरी के गल में गलथना, जिसमें दूध ना मूते। राम रटत दारी दर भलो, टूटी घर की छान, वो कंचन महल किस काम के, जहाँ भक्ति नहीं भगवान। राम रटत कोड़ी भलो, चू चू पड़े जो चाम, वो सुंदर शरीर किस काम का, जा मुख नहीं नाम। मानुष जन्म दुर्लभ है, मिले न बारंबार, तरवर से पत्ता टूट गिरे वो बहोर न लगता डार। राम रटत कन्या भली, साकेट बलो न पूते,
छेरी के गल में गलथना जिसमें दूध ना मूते। राम रटत दारी दरभलो टूटी घर की छान। वो कंचन मैल किस काम के जहाँ भक्ति नहीं भगवान। राम रटत कोढ़ी भलो चू चू पड़े जो चाम। वो सुंदर शरीर किस काम का जा मुख नहीं नाम। कबीर जिह्वा तो वाहे भली जो रटे हरि नाम। नहीं तो काट फेंक दियो ये मुख में भलो ना चाम। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। হয়, নমস্কাৰ। নমস্কাৰ সৎ সাহেব। হয়, কি নাম আপোনাৰ? ৰূপালী পাটিল। ৰূপালী ক'ৰ পৰা আহিছে আপুনি? পুনে, মহাৰাষ্ট্ৰ পুনেৰ পৰা। হয়, কি কাম কৰে? বৰ্তমানতো মই হাউচৱাইফ হয়, কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে, পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ, আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব। আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা। মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে, যে কোনেও সুৰাপান নকৰিবা। যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে, এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সোধোঁ কিয়, মই যিহেতু পচন্দ নকৰোঁ তেন্তে আপুনি কিয় খায়, বন্ধুসকলৰ কথা কিয় শুনে, মোৰ কথা শুনক, আমি একেখন ঘৰতে থাকোঁ, আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব। আপুনি এখন ছ'চাইটিৰ যি লেভেল, সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে। আমাৰ কেৱল এইটোৱে সমস্যা আছিল, বাকী সকলোবোৰ ঠিকেই আছিলে। তেওঁ মোক সন্মান কৰে, আমাৰ পৰিয়াল, বাকী সকলোবোৰ ঠিকেই আছিল। কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ, সেইটো বেয়া পাইছিলোঁ। আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে, ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল। চাওক, আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে, য'ত লিখা আছিলে যে নিচা কৰিব নালাগে, কাৰোফালে বেয়া চকুৰে চাব নালাগে। যদি আমি সমাজৰ ফালে চাওঁ, অন্য সন্তবোৰক যেতিয়া দেখোঁ, সকলো সন্তই একে নিয়মেই কয়, কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ, তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে?
হয়, মই বৰ্তমান মহাৰাষ্ট্ৰৰ পুনাৰ হয়। সৰুৰে পৰা মহাৰাষ্ট্ৰত মানে আগতে জলগাঁৱত আছিলোঁ, জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা, কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে আন যিবোৰ সন্ত আছে বহুত আছে বৰ্তমানৰ যিসকল গুৰু তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে। তেওঁলোকে কি কয় মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে তেওঁলোকে সকলো কয় ঠিক আছে বাৰু অলপ নিয়ম মানা, কিন্তু দীক্ষা নিশ্চয় লোৱা, যেতিয়া মন নাযায় তেতিয়া বাদ দিবা। কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে। আপুনি এগৰাকী শিক্ষিত মহিলা। আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে, সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে। যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে, তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয় তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে। তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয় ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে। আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয়? হয়, মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ, চাওক আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা, ইয়াত এইটো কৰা, ইয়াত সেইটো, কিন্তু আমি যেনেকৈ ভাবোঁ যিবোৰ পেপাৰত পঢ়োঁ টিভিটো চাবলৈ পাওঁ প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে। সেইবোৰ নিয়ম কেৱল কাগজতহে আছে। এইটো আঁচনি উলিয়ালে, সেইটো আঁচনি উলিয়ালে, শোভাযাত্ৰা উলিয়াই, আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ। মই সামাজিক কামত আগ্ৰহী আছিলোঁ। মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায়, কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে, 0% একোৱেই নকৰে। আজিলৈকেতো একো নহ'ল, সেয়াতো হ'বই লাগিছিল। কিমান দিনৰ পৰা এইবোৰ হৈ আছে, আমাৰতো শুধৰণি হ'ব লাগিছিল। আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে, কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক, শাৰীৰিক লাভ হওক, মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক। মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল? হয়, আমিতো ইমান বেছি লাভ পাইছোঁ, যদি মই গণাবলৈ বহোঁ এতিয়া এই যে কয় দিন ৰাতিও কম হৈ যাব, কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক। পোনপ্ৰথমে মই লাভ পাইছিলোঁ মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত। মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ। মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে। যিহেতু আপুনি সুশিক্ষিত, পঢ়া শুনা কৰা, গতিকে দেৰি নকৰিব, যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব। তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁক প্ৰাৰ্থনা জনালোঁ, কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱে। মোৰ বিশ্বাস আছিলে, কেৱল বিশ্বাসেই নহয় দৃঢ় বিশ্বাস আছিলে, যি কৰিব গুৰুদেৱে কৰিব। মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে, আৰ্থিক লাভ, শাৰীৰিক, আধ্যাত্মিক লাভ, সকলো লাভ দিয়ে। গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ, যিহেতু মোৰ ওপৰত বিপদ আহিছে, গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ, মানে অন্তৰৰ পৰা, মই মুখেৰে কোৱা নাই। চাওক, যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে, মোৰ যি ৰিপৰ্ট আহিলে, আপোনালোক আচৰিত হৈ যাব। মোৰ কেঞ্চাৰ হৈছিলে। মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে, বেছি বাকী নাই। মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম। মোৰ এনেকুৱা লাগিল ঠিক আছে বাৰু মোৰতো হ'ব, মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব, কেনেকৈ থাকিব, মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে, কিন্তু মোৰ কি হ'ব। তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু, মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম। তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰোঁ, মোক জীৱন দিয়ক, মই মৰিব নিবিচাৰোঁ, ল'ৰাটোৰ বাবে জীয়াব খোজোঁ। আৰু এনেকুৱা চমৎকাৰ হ'ল, আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব। আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ, কিন্তু নহয়, মই অনুভৱ কৰিছোঁ। যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয়। মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ, কাৰণ সেই 2টা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয়।
আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী পৰমাত্মাই তোমাক দয়া কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব। আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে। মোক যি 4টা বেমাৰৰ কথা কৈছিলে যে এটা চাৰ্ভাইকেল কেঞ্চাৰ, দ্বিতীয়তে TB আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি? মোৰ আৰু এটা কথা আছে, আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল, তেওঁৰো আনকি কেঞ্চাৰ হৈছিল। আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল। গতিকে মোৰো তেনেকুৱাই লাগিল। 3য় প্ৰজন্মত মোৰ সময় আহিছে। ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয় আপোনাৰ ককাৰো থ্ৰ'ট কেঞ্চাৰ আছিল, আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল, গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে। মই ক'লোঁ যে ঠিক আছে বাৰু, কিন্তু এতিয়া কি কৰোঁ? মানে ক'বলৈ সহজ নহয়, কিন্তু মই যি কষ্ট পালোঁ নহয় মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম। আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ ক'ম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল। মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে, আগতে মানিছিলোঁ। মই বহুত সৰুৰ পৰাই যেতিয়া মই কলেজত আছিলোঁ মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই, কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব। গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল। আৰু কেঞ্চাৰ কি? কেঞ্চাৰ হ'লে 2 বছৰ থাকে। ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে? গতিকে এই সকলোবোৰ দেখি ইমান মানে আপোনালোকে বুজিব নোৱাৰিব, এয়া কোনো যাদু মন্ত্ৰ নহয়। পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100% সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ, কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে তেওঁৰ মন্ত্ৰত তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে। হয় ভগতদেৱ, মোৰ আৰু 2টা লাভ হৈছিলে। এটাতো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক 2বাৰ পিছফালৰ পৰা খুন্দিয়াইছিল। খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে, কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে। তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময়। যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল। গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে। আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ। চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে, সোনকালে ঘৰ আহি পালে। আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল। তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল। সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা। তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে, ক'লে যে ঠিকেই আছোঁ। যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল, সকলোৱে কৈ আছিলে গাড়ীখন ওলোটিব পাৰিলে হয়, যিকোনো হ'ব পাৰিলে হয়, কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয়। আৰু দ্বিতীয়টো লাভ হ'ল মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে, সি যিহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে, তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ, মোৰ বসন্ত ওলাইছে, মই এতিয়া এমাহ পঢ়িব নোৱাৰিম, মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম। তেতিয়া মই ক'লোঁ যে কোনো কথা নাই, আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক। তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল আমি কি কৰোঁ। প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ,
কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালোঁ, মই কি কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা। কিন্তু আমাৰ এই যি মানৱ জীৱন, যিটো অমূল্য, সেয়া আমি এবাৰেই পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে। আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে, যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে। তাত পাৰ্থক্যনো কি? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।